ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া বিহু নাচ ঢোল-বাদনৰ কৰ্মশালা। চেনেহৰ বিহুটিক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া। বাক্সাৰ ডুমুনিত অন্ত পৰিল ৭দিনীয়া বিহু নাচ আৰু ঢোল-বাদনৰ কৰ্মশালা। ডুমুনি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু বাক্সা জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা। কৰ্মশালাত অংশগ্ৰহণ কৰে প্ৰায় ২ শতাধিক প্ৰশিক্ষাৰ্থী। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দিয়া হয় প্ৰশিক্ষণ। ঢোলৰ মাত, পেঁপাৰ শব্দত ৰজনজনাই উঠে ডুমুনি সোণাপুৰ অঞ্চল। আমি প্ৰথমতে ডুমুনি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ প্ৰথমতে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ প্ৰয়াস এইবছৰ দ্বিতীয় বৰ্ষ আৰু দ্বিতীয় বৰ্ষত আমাৰ পিছপৰা অঞ্চল সকলোৱে জানে বাক্সা জিলাৰ ডুমুনি অঞ্চল খুব পিছপৰা অঞ্চল। বিভিন্ন জাতি জনজাতিৰে সমৃদ্ধ আমাৰ এই অঞ্চলত আমাৰ এখন ঐতিহ্যপূৰ্ণ ডুমুনি আঞ্চলিক ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হয়। এই বৰ্ষ আমাৰ ৩৭তম বৰ্ষ উদযাপন কৰা হ'ব আৰু ইয়াৰ লগতে সংগতি ৰাখি যোৱাবেলিৰ পৰা আমি আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকক আমি আমাৰ বিহুৰ বিষয়ে জানিবৰ কাৰণে আৰু নাচ লগত ঢোল বাদন এইবিলাক শিকিবৰ কাৰণে ইয়াত কোনো প্লেটফৰ্ম নাই আৰু সেইকাৰণে আমি যোৱা বছৰে আৰম্ভ কৰিছিলোঁ যে আমি আমাৰ ডুমুনি ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি বহুমুখী আঁচনিৰ অন্তৰ্গত ধৰি আছোঁ যে আমাৰ স্থায়ী কমিটি আছে আৰু এই কমিটিৰ জৰিয়তে আমি এই পৰীক্ষাৰ্থী অংশগ্ৰহণ কৰিছে। আমাৰ ইতিমধ্যে প্ৰায় ২০০ ওচৰা-ওচৰি আমাৰ পৰীক্ষাৰ্থী অংশগ্ৰহণ কৰিছে আৰু এই পৰীক্ষাৰ কাৰণে আমি আমাৰ অভিলেখ কৰা ধনজিৎ দত্ত গোটেই অসমতে এটা জনপ্ৰিয় ঢোল বাদক আৰু তেওঁৰ জৰিয়তে এই পৰীক্ষাটো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আমি গ্ৰহণ কৰাৰ কাৰণে চলাই আছোঁ। লগতে আমি ৰঙালী বিহু সন্মিলনত এই ইয়াতে সীমাবদ্ধ আছে এনেকুৱা নহয়, আমাৰ গোটেই বছৰ জুৰি আমি বিভিন্ন বহুমুখী আঁচনি ৰূপায়ণ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। বহল ভিত্তিক গোটেই অঞ্চল জুৰি স্কুলবিলাকৰ মাজত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। লগতে বিহু শেষ হোৱাৰ পিছত যে আমাৰ ডুমুনি অঞ্চলৰ ৰঙালী বিহু ম্লান পৰি যাব এনেকুৱা নহয়। আমাৰ যি বিশ্ব পৰিৱেশ দিৱস আছে আমি যোৱাবেলিও বিভিন্ন অঞ্চলত আমি আমাৰ ডুমুনি অঞ্চলৰ ৰঙালী বিহু সন্মিলনৰ পৰা ৰাইজৰ আমি গছ পুলি ৰোপণ অন্যান্য বিভিন্ন ধৰণৰ কাৰ্যসূচী ডুমুনি অঞ্চলৰ ৰঙালী বিহু কৰি আছোঁ আৰু আগলৈ আমি কৰি যাম বুলি আমি প্ৰয়াস কৰিছোঁ।